আজি আদিবাসী ষ্টাইলত লিভাৰ ঘিলা আমঠু এইবোৰ বনাওঁ বলক খাবলৈ বিৰাট টেষ্টি হয় মই আগতে প্ৰায় অকল ড্ৰাই ফ্ৰাই কৰিয়ে খাইছিলোঁ কিন্তু যেতিয়াৰ পৰা এনেদৰে বনাবলৈ শিকিলোঁ তেতিয়াৰ পৰাই মই অকল আদিবাসী ষ্টাইলতহে বনাওঁ আৰু এতিয়া মই গৰম কৰি লোৱা তেলখিনিতে পাঁচফোৰণ আৰু তেজপাত দি দিলোঁ সেইখিনি হোৱাৰ পাছতে মই দি দিছোঁ শুকান জলকীয়া আৰু কাটি ৰখা পিঁয়াজ এতিয়া এইখিনি মই অলপ টাইম ভাজি লৈছোঁ তাৰপিছত অকণমান চেনি দি দিছোঁ তাতে এতিয়া মই খুন্দি ৰখা আদা নহৰু জলকীয়াখিনি মই দি লৈছোঁ দিলে অকণমান লৰাই লৈছোঁ লৰাই লোৱাৰ পিছত এচামুচ সোৱাদ অনুসৰি নিমখ এচামুচ নহয় দুচামুচ দিছোঁ বাৰু আৰু এক চামুচ হালধি দিছোঁ এক চামুচ মিক্স কৰি ৰখা মছলা দিছোঁ গৰম মছলা জিৰা ধনিয়া সকলোখিনি মই মিক্স কৰি ৰাখোঁ আৰু সেই এচামুচ দি দিলোঁ তাৰপিছত এয়া মই লিভাৰ আমঠু ঘিলা এই সকলোবোৰ দি লৈছোঁ দি লৈ এইখিনি মই ভালদৰে ভাজি ল'ম তেলখিনি ওলোৱালৈকে মই ভাজি ল'ম এইখিনি আৰু মাংসত মই মছলা খুব কম ব্যৱহাৰ কৰোঁ কেতিয়াবা এচামুচে দিওঁ ডাঙৰ চামুচেৰে নহ'লে কেতিয়াবা দুচামুচ দিওঁ এতিয়া এচামুচ দিয়াৰ বাবে আকৌ অকণমান দি দিছোঁ যিহেতু সৰু চামুচ আছিলে দি লৈ এইখিনি মই ভালদৰে ভাজি ল'লোঁ আৰু ইয়াত তেল এৰি দিছে ধুনীয়াকৈ এতিয়া মই ইয়াতে বিলাহী দি দিম কাটি ৰখা ডাঙৰ চাইজৰ বিলাহী এটা দি দিম আৰু দি লৈ এইখিনি মই ভালদৰে ভাজি ল'ম এতিয়া বিলাহীখিনি গলালৈকে এনেদৰে ৰাখি দিম আৰু এইখিনি গলি গ'ল এতিয়া মই কাটি ৰখা আলুখিনি দি লৈছোঁ দি লৈ ভালদৰে লৰাই লৈছোঁ 5 মিনিটমান মই এনেদৰে লৰাই থাকিম তাৰপাছত মই অকণমান পানী দি দিম পানীখিনি দিয়াৰ পিছত আৰু ঢাকনখন মাৰি ৰাখি দিম 7-8 মিনিটৰ পিছত মই ঢাকনখন খুলি চালোঁ চাই আকৌ ঢাকনখন মাৰি ৰাখি দিলোঁ আকৌ মই ঢাকনখন খোলাৰ পিছত 3 মিনিটমান ঢাকন খুলি সিজিবলৈ দিলোঁ আৰু ইয়াত ধুনীয়াকৈ গ্ৰেভি হৈ গ'ল আৰু পানীখিনিও শুকাই গ'ল খুব ধুনীয়া হৈছিল খাবলৈ টেষ্টি হৈছিল সকলো এনেদৰে এবাৰ বনাই খাই চাব বৰষুণৰ বতৰত যে এই লিভাৰৰ গ্ৰেভিকণ খাবলৈ বিৰাট মজা লাগে আজি মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব